যোৱা 22 এপ্ৰিল তাৰিখে বৰ হৃদয় বিদাৰক এক ঘটনা ঘটি গ'ল য'ত 26 জন নিৰীহ পৰ্যটকক গুলীয়াই হত্যা কৰি দিছিলে জম্মু এণ্ড কাশ্মীৰত আৰু তাৰে প্ৰত্যুত্তৰ হিচাপে ভাৰতবৰ্ষই আৰম্ভ কৰিলে যোৱা নিশা অপাৰেশ্যন সিন্দুৰ আপোনালোকে মন কৰিব এই নামটোৰ অৰ্থ বহুত বেছি আছে কাৰণ কি এই নামটো দিয়া হৈছে অপাৰেশ্যন সিন্দুৰ কাৰণ কি 26 জন যি নিৰীহ পৰ্যটকক গুলীয়াই হত্যা কৰি দিয়া হৈছিল তেখেতসকলক নাম খুধিউটি ধৰ্ম খুধিউটি তেওঁলোকক মাৰা হৈছিল হত্যা কৰা হৈছিল আৰু বহু কেইগৰাকী পত্নীয়ে নিজৰ শিৰৰ সেন্দুৰ চিৰকাললৈকে হেৰুৱাবলগীয়া হৈছিল আৰু সেইবাবে ভাৰতবৰ্ষৰ প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছে আৰু এইটো 1971 পিছত প্ৰথমটো এনেকুৱা এটা অ্যাটাক এনেকুৱা এটা অপাৰেশ্যন য'ত তিনিটা সাৰ্ভিসেছ তাৰমানে আৰ্মি নেভি আৰু এয়াৰ ফোৰ্স তিনিটা সাৰ্ভিসেছ একেলগে মিলিত হৈ পেলাই এটা অপাৰেশ্যন তেওঁলোকে কাৰ্যকৰী কৰিছে এটা মন কৰিব যে এই যেটো 22 এপ্ৰিল তাৰিখে যি ঘটনা সংঘটিত হৈ গ'ল তাত বিশেষ দুটা টেৰৰিষ্ট গ্ৰুপ জড়িত হৈ থকা আমি বুজিব পাৰো এই দুটা টেৰৰিষ্ট গ্ৰুপ হৈছে জেইশ-ই-মোহাম্মদ আৰু লস্কৰ-ই-তৈবা এই জেইশ-ই-মোহাম্মদ বোলা টেৰৰিষ্ট যেটো গ্ৰুপ আছে ইয়ে মানে 2019 দুটা অ্যাটাক আমাৰ ভাৰতবৰ্ষত সংঘটিত কৰিছিল এটা হৈছিল আমাৰ পাঠানকোট অ্যাটাক আৰু দ্বিতীয়টো হৈছিল পুলৱামা অ্যাটাক আৰু যেতিয়া ইয়া প্ৰত্যুত্তৰ হিচাপে আমাৰ এয়াৰ ষ্ট্ৰাইক ভাৰতবৰ্ষই বালাকোটত কৰে তেতিয়া পাকিস্তানে নুই কৰি দিয়ে যে আমি তেনেকুৱা কোনো ধৰণৰ অ্যাটাক হোৱা নাই আৰু যিখিনি অ্যাটাক হৈছিল তাত মানে ফৰেষ্টত বা আমাৰ এনেকুৱা জংগল অঞ্চল হৈছিল য'ত কোনো ধৰণৰ মানে অনিষ্ট পাকিস্তানক কৰিব পৰা নগৈছিল কিন্তু এইবাৰ অপাৰেশ্যন সিন্দুৰৰ আমাৰ ভিজুৱেল ফুটেজ আমি লাভ কৰিছো য'ত আমি এইখিনি স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে বহুখিনি সাতটা এনেকুৱা টেৰৰিষ্ট কেম্প আমাৰ ভাৰতবৰ্ষৰ তৰফৰ পৰা উফৰাই পঠিওৱা হৈছে আৰু ইয়াত আমাৰ হেমাৰ বম্বছ ৰাফেল জেটছ এই ধৰণৰ আমাৰ যিখিনি প্ৰযুক্তি বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষই ব্যৱহাৰ কৰি আছে সেই প্ৰযুক্তিৰ সহায়ত আৰু মিনিমাম সিভিলিয়ান ক্যাজুৱেলিটি হোৱাকৈ এনেকুৱা এটা অ্যাটাক সংঘটিত কৰিছে আৰু ইয়াৰ দ্বাৰা ভাৰতবৰ্ষই এটা বহুত স্পষ্ট প্ৰত্যুত্তৰ দিছে যে পাকিস্তানে যদি এনেকুৱা ধৰণৰ অ্যাটাক এনেকুৱা ধৰণৰ আক্ৰমণ বাৰে বাৰে আমাৰ ভাৰতবৰ্ষত কৰি থাকে তেনেহলে ভাৰতবৰ্ষও কিন্তু মনে মনে মৌনতা অৱলম্বন নকৰিব ইয়াৰ প্ৰত্যুত্তৰ ভাৰতবৰ্ষই খুব ভালকৈ দিব জানে আশা কৰিছো এই ভিডিঅটো আপোনালোকে ভাল পালে আৰু এনে ধৰণৰ ভিডিঅ যদি আপোনালোকে আৰু বিচাৰিছে আমাক জনাব লগতে এটা সতৰ্কবাণী মই দি থওঁ যে যিখিনি এতিয়া বৰ্তমান সময়ত মক ড্ৰিল চলি আছে বা আৰ্মিয়ে যিখিনি কাৰ্য কৰি আছে আপোনালোকৰ সন্মুখত যদি সেইখিনি হৈ আছে কাইন্ডলি সোশ্যাল মিডিয়াত সেইখিনি আপোনালোকে শ্বেয়াৰ নকৰিব কাৰণ কি জানি বা অজানিতে আপোনালোকৰ পৰা সেই যি ভিডিঅ' বা যিখিনি বাৰ্তা প্ৰেৰণ হ'ব সেইখিনি আমাৰ শত্ৰুপক্ষই বহুত বেয়াকৈও কেতিয়াবা ব্যৱহাৰ কৰিব লাগে আশা কৰিছো আপোনালোকে সকলোৱে ভালে থাকিব জয় ভাৰত জয় হিন্দ